এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে লৈ আহিছো এটা ভাল খবৰ আজি সৰস্বতী পূজা আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে ৬ ফেব্ৰুৱাৰীত ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব ১ লাখ টকাৰ ধন কিন্তু কোনে কোনে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যম যোগে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক দিছে এই ভাল খবৰ লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৬ ফেব্ৰুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীয়ে লাভ কৰিব ১ লাখকৈ টকা ৬ ফেব্ৰুৱাৰীত প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব ১ লাখকৈ টকা কোনে কোনে লাভ কৰিব এই ধন অৰ্থাৎ কাৰ কাৰ একাউণ্টত সোমাব ৰাজ্য চৰকাৰে প্ৰদান কৰা ১ লাখ টকাৰ ধন ৬ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ ধন এবাৰ ৭৫,০০০ যুৱক যুৱতীক প্ৰদান কৰা হ'ব কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনাইছে অসমবাসীক এই কথা ১ লাখ টকাকৈ লাভ কৰিব প্ৰথম কিস্তিৰ ধন ৭৫,০০০ যুৱকে লাভ কৰিব চৰকাৰৰ ২ লাখকৈ টকা প্ৰথম কিস্তি ১ লাখ টকা দিব পৰৱৰ্তী সময়ত ১ লাখ টকাৰ দ্বিতীয় কিস্তি দিব ১৫ ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন ৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে এই ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ আপুনিও যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যদি আবেদন কৰিছিল তেনেহ'লে নিশ্চিতভাৱে এয়া আপোনাৰ বাবেও ভাল খবৰ কাৰণ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ৰাজ্যৰ প্ৰতিগৰাকী যোগ্যতা সম্পন্ন শিক্ষিত যুৱক যুৱতীয়ে লাভ কৰিব লাগিব চাকৰি আৰু যিসকল যুৱক যুৱতীয়ে চাকৰিক বাদ দি তেওঁলোকে স্বনিৰ্ভৰশীল হ'বলৈ বা স্বাৱলম্বী হ'বলৈ অন্য পথ বা অন্য চিন্তা কৰিব যিসকলে কৃষি কৰ্মৰ জৰিয়তে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ব্যৱসায়িক ভিত্তিত তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব সেই যুৱক যুৱতীসকলক নতুন পথ প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অন্তৰ্ভুক্ত হৈ ইতিমধ্যে ৰাজ্যৰ ২৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিছিল ১ লাখকৈ টকা আৰু এইবাৰ ৬ ফেব্ৰুৱাৰীত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কৰা ঘোষণা অনুসৰি ৭৫,০০০ যুৱক যুৱতীক প্ৰদান কৰা হ'ব এই ধন আৰু এইবাৰ ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব ২ লাখকৈ টকা সৰস্বতী পূজাৰ দিনটোতে এই খবৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে আগবঢ়াইছে গতিকে আপুনিও যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেনেহ'লে আপুনিও লাভ কৰিব এই ধনৰাশি আৰু যিসকল যোগ্যতা সম্পন্ন যুৱক যুৱতী আছে চাকৰিক বাদ দি তেওঁলোকে যদি অন্য ব্যৱসায়িকভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল নিজকে প্ৰতিষ্ঠিত কৰিবলৈ তেওঁলোকে যদি বিচাৰিছিল সেই লোকসকলে সেই যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব আৰু এতিয়া পূৰ্বে যিহেতু ২৫,০০০ টকা ২৫,০০০ যুৱক যুৱতীক প্ৰদান কৰা হৈছিল এই ধন আৰু এইবাৰ ৭৫,০০০ যুৱক যুৱতীক প্ৰদান কৰা হ'ব এই ধন ৭৫,০০০ যুৱক যুৱতীক ৬ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন ১ লাখ টকা তেওঁলোকৰ একাউণ্টত পোনে পোনে সোমাব যিসকল যুৱক যুৱতীক বাছি উলিওৱা হৈছে যোগ্যতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব দিয়া সেইসকল ৭৫,০০০ যুৱক যুৱতীয়ে আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা কিছু সময় পূৰ্বে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা নিশ্চিতভাৱে এটা ভাল খবৰ প্ৰত্যেকে আচলতে আশা কৰি আছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন কেতিয়া বিতৰণ কৰিব তাক লৈ আশা কৰি আছিল আৰু অৱশেষত এয়া ভাল খবৰ আহিলে ২০২১ চনত যিহেতু ১ লাখ চৰকাৰী চাকৰিয়ে নহয় ১ লাখ উদ্যোগী সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছিল এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছে আৰু অন্যান্য সকলো প্ৰতিশ্ৰুতিৰ দৰে আৰু ১ লাখ নিযুক্তিকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যোগেদি ২৫,০০০ যুৱক যুৱতীক আৰ্থিক সাহায্যৰ জৰিয়তে শক্তিশালী কৰি তোলা হৈছে আৰু এই যুৱক যুৱতীসকলে স্বাৱলম্বিতাৰ এক পথ বিচাৰি পাবলৈ সক্ষম হৈছে নিজকে আৰু নিবনুৱা বুলি ভাবি থকাৰ তেওঁলোকৰ যি দুখ আছিল সেই দুখ এতিয়া নোহোৱা হ'ল এতিয়া প্ৰতিগৰাকী যুৱক যুৱতীয়ে হ'ব পাৰিব এগৰাকী সফল ব্যৱসায়ী বা সফল কৃষক হ'ব পাৰিব
পাৰিব প্ৰতিটো মুহূৰ্ততে তেওঁলোকে মীন পালনেই হওক বা কৃষি কৰ্মই হওক সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পৰাকৈ এই সুবিধা প্ৰদান কৰিব ৰাজ্য চৰকাৰ তৰফৰ পৰা আৰু তাৰ বাবে যোগ্যতাৰ ভিত্তিত বাছি বাছি উলিওৱা হৈছে প্ৰথম অৱস্থাত ২৫,০০০ আৰু পৰৱৰ্তী সময়ত ৭৫,০০০ আৰু এইবাৰ ২৫,০০০ যুৱক যুৱতীক ১ লাখ টকা প্ৰদান কৰাৰ পিছতে এইবাৰ ৬ ফেব্ৰুৱাৰীত ৭৫,০০০ যুৱক যুৱতীক প্ৰদান কৰা হ'ব ১ লাখকৈ টকা মুঠতে ২ লাখ টকাৰ ধন লাভ কৰিব এই ৭৫,০০০ যুৱক যুৱতীয়ে প্ৰথম অৱস্থাত প্ৰথম কিস্তিত ৬ ফেব্ৰুৱাৰীত তেওঁলোকে ১ লাখ টকাৰ ধন লাভ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দ্বিতীয়টো কিস্তিৰ ১ লাখ টকাৰ ধনো লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যম যোগে সৰস্বতী পূজাৰ দিনটোতে এই ভাল খবৰ দিছে যোগ্যতা সম্পন্ন শিক্ষাগত অৰ্হতা সম্পন্ন ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ
অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ
এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু